টেক অফ এমএচ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। লৈ আহিছো আজিৰ এই ভিডিঅ'টোত গ্ৰেড 4 ৰ কাৰণে ইংৰাজীৰ কেইটামান কমন টপিকস যিকেইটা টপিকসৰ পৰা কোৱেশ্চন আহিবই আৰু লগতে সেই টপিকসৰ কেইটামান উদাহৰণ সহ কোৱেশ্চন লৈ আহিছো আপোনালোকক দেখুৱাবলৈ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। আৰু জিকেৰ কোৱেশ্চন যদি আপুনি চাব বিচাৰে তেনেহলে ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত এটা প্লেলিষ্ট দিয়া থাকিব, তাৰ পৰা আপোনালোকে চাব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ যেটো প্ৰথম টপিক আপোনালোকে দেখা পাইছে প্ৰিপজিশন, ইয়াৰ পৰা কোৱেশ্চন গ্ৰেড 4 ত আহিবই। তো প্ৰিপজিশনৰ কেইটামান উদাহৰণ মই ইয়াত লৈ আহিছো। ইয়াতকে বেছি আপোনালোকে চাব বা প্ৰিপজিশনৰ কনসেপ্ট আপোনালোকে ক্লিয়াৰ কৰি ল'ব। ইউটিউবত সাৰ্চ কৰিলে পাব যে প্ৰিপজিশনৰ কনসেপ্ট বা গ্ৰেড 4 ৰ কাৰণে বা যিকোনো এখন আপুনি গ্ৰামাৰৰ বুক আপুনি ফলো কৰিব পাৰে। মুঠৰ ওপৰত আপোনাৰ প্ৰিপজিশনৰ ওপৰত কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব গ্ৰেড 4 ৰ আপুনি ইংৰাজীত। তাৰ প্ৰথম কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে দে আৰ গোইং ডেছ স্কুল, ইয়াত টু বহিব। দ্বিতীয় কোৱেশ্চনটো হয়তো দেখা পাইছে দা বুক ইজ ডেছ দা টেবল, ইয়াত অন বহিব। শি ওয়াজ বৰ্ন ডেছ এপ্ৰিল, ইয়াত ই নহ'ব। 4 নম্বৰ কোৱেশ্চনটো হয়তো দেখা পাইছে দা কেট ইজ হাইডিং ডেছ দা বেড, ইয়াৰ এনসাৰ হ'ব আন্ডাৰ। উই উইল মিট ডেছ 5 PM, ইয়াৰ এনসাৰ হ'ব এট। 6 নম্বৰটো হয়তো দেখা পাইছে হি লিভছ ডেছ মুম্বাই, ইয়াৰ এনসাৰ হ'ব ইন। আৰু 7 নম্বৰটো হয়তো দেখা পাইছে দা প্লেন ফ্লিউ ডেছ দা ক্লাউডছ, ইয়াৰ এনসাৰ হ'ব এবভ। 8 নম্বৰ কোৱেশ্চনটো দা ষ্টুডেণ্টছ আৰ সিটিং ডেছ দা চেয়াৰ, ইয়াত অন দা চেয়াৰ হ'ব। কেইটামান উদাহৰণ মানে আপোনালোকক দিবৰ কাৰণে কেইটা কোৱেশ্চন আনিছো। ইয়াতকে বেছি কোৱেশ্চন আপোনালোকৰ চাব লাগিব প্ৰিপজিশন কমন পেলাবলৈ হ'লে বা আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব। প্ৰিপজিশনৰ পৰা কোৱেশ্চন গ্ৰেড 4 ত আহিবই। তাৰ পাছত 9 নম্বৰ কোৱেশ্চনটো হয়তো দেখা পাইছে দা কিজ আৰ ডেছ মাই বেগ, ইয়াৰ এনসাৰ হ'ব ইন। শি ৱাকড ডেছ দা পাৰ্ক, ইয়াৰ এনসাৰ হ'ব থ্ৰু। দা পিকচাৰ ইজ হেংগিং ডেছ দা ৱাল, ইয়াৰ এনসাৰ হ'ব অন দা ৱাল। তাৰপাছত 12 নম্বৰ কোৱেশ্চনটো দেখা পাইছে হি ইজ ষ্টেণ্ডিং ডেছ দা ডোৰ, ইয়াৰ এনসাৰ হ'ব নিয়াৰ দা ডোৰ। ডেছত আপোনালোকে নিয়াৰ বহাব লাগিব প্ৰিপজিশন হিচাপে। তাৰপাছত 13 নম্বৰ কোৱেশ্চনটো দেখা পাইছে দা বল ৰোল্ড ডেছ দা টেবল অফ দা টেবল। 14 নম্বৰ কোৱেশ্চনটো দেখা পাইছে দা সেট ডেছ হাৰ বেষ্ট ফ্ৰেণ্ড, ইয়াৰ এনসাৰ হ'ব বিসাইড হাৰ বেষ্ট ফ্ৰেণ্ড। 15 নম্বৰ কোৱেশ্চনটো দেখা পাইছে উই ট্ৰেভেলড ডেছ বাছ, ইয়াৰ এনসাৰটো বাই বাছ হ'ব। তো এই 15টা কোৱেশ্চন আপোনালোকক উদাহৰণ হিচাপে দিছো। মানে প্ৰিপজিশনৰ আৰু কোৱেশ্চন আপোনালোকৰ চাব লাগিব বা কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ কৰিব লাগিব, তেনেহলে প্ৰিপজিশনৰ পৰা কোৱেশ্চন আহিলে আপুনি কৰিব পাৰিব। এই 15টাৰ ভিতৰত আপুনি কেইটা জানিছিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব, বা কোন কেইটা আপুনি নতুন চাইছে সেই কেইটাও কমেন্ট কৰি আপুনি জনাবলৈ নাপাহৰিব। তাৰ পাছৰ টপিকটো মই আনিছো ইয়াত টেন্সটো আপোনালোকে প্ৰথমতে ক্লিয়াৰ কৰিব। টেন্সৰ যিখিনি টপিক আছে বা টেন্সৰ যিখিনি আপোনাৰ নলেজ আছে বা কনসেপ্ট আছে সেইখিনি আপোনালোকে প্ৰথমতে ক্লিয়াৰ কৰিব লাগিব আপোনালোকৰ গ্ৰেড 4 ৰ কাৰণে। গতিকে প্ৰথমতে আপুনি ইউটিউবত সাৰ্চ কৰি টেন্সটো শিকি ল'ব যদি আপোনাৰ নলেজ নাই, বা নিশ্চয় আছে টেন্সৰ বিষয়ে আপোনাৰ নলেজ, আৰু ভালকৈ আপোনালোকে টেন্সৰ বিষয়ে জানি ল'ব। ইয়াৰ পৰা কোৱেশ্চন গ্ৰেড 4 ত মানে আহিব। তো প্ৰথম কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে, মই উদাহৰণ সহকাৰে আনিছো আপোনালোকক বুজাবলৈ যে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে গ্ৰেড 4 ত দেখা পাব পাৰে। তো প্ৰথম কোৱেশ্চনটো হয়তো দেখা পাইছে সি ব্ৰেকেটত আছে ৰিড এ বুক এভৰি নাইট, তো ইয়াৰ এনসাৰ আপোনালোকে দিব লাগিব সি ৰিডছ এ বুক এভৰি নাইট। 2 নম্বৰ কোৱেশ্চনটো দেখা পাইছে দে প্লে সকাৰ ইন দা পাৰ্ক, ইয়াৰ এনসাৰটো হ'ব দে আৰ প্লেয়িং সকাৰ ইন দা পাৰ্ক। তাৰপাছত 3 নম্বৰ কোৱেশ্চনটো দেখা পাইছে হি ফিনিশ হিজ হোমৱৰ্ক, ইয়াৰ এনসাৰ হ'ব হি হেজ ফিনিশড হিজ হোমৱৰ্ক। 4 নম্বৰ কোৱেশ্চনটো দেখা পাইছে উই ভিজিট দ্য মিউজিয়াম লাষ্ট উইক, ইয়াৰ এনসাৰটো হ'ব উই ভিজিটেড দ্য মিউজিয়াম লাষ্ট উইকেণ্ড। তাৰপাছত 5 নম্বৰ কোৱেশ্চনটো দেখা পাইছে দ্য কিডছ ৱাটচ এ মুভি হুৱেন আই কল্ড, এনসাৰটো হ'ব দ্য কিডছ ৱেৰ ৱাটচিং এ মুভি হুৱেন আই কল্ড। 6 নম্বৰ কোৱেশ্চনটো আই গো টু দ্য ষ্ট'ৰ টুমৰো, ইয়াৰ এনসাৰ হ'ব আই উইল গো টু দ্য ষ্ট'ৰ টুমৰো। 7 নম্বৰ কোৱেশ্চনটো দেখা পাইছে দে ট্ৰেভেল টু ইউৰোপ নেক্সট সামাৰ, ইয়াৰ আনসাৰটো হ'ব দে উইল বি ট্ৰেভেলিং টু ইউৰোপ নেক্সট সামাৰ। তাৰপাছত কোৱেশ্চনটো আপোনালোকে দেখা পাইছে 8 নম্বৰটো
she studied for her exam she has been studying for her exam তো টেন্সৰ এইকেইটা উদাহৰণ দি আপোনালোকক বুজাই দিছো এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব ইয়াৰ উপৰিও টেন্সৰ যিখিনি আপোনাৰ কনসেপ্ট আছে সেইখিনি আপোনালোকৰ জানিব লাগিব টেন্সৰ বাক কি কেনেকৈ কি কৰিব লাগে এই বিষয়ে আপোনালোকৰ নলেজ থাকিব লাগিব তেনেহলে টেন্সত কোৱেশ্চন আহিলে টেন্সৰ পৰা কোৱেশ্চন আহিলে আপুনি আনসাৰ কৰিব পাৰিব তাৰ পাছৰ যেটো টপিক হেতু আপোনালোকে চাব কমন টপিক হৈছে সিনোনিমস আৰু এন্টোনিমস সিনোনিমস মানে সমাৰ্থক শব্দ আপোনালোকে অসমীয়াত হয়তো পাইছে যে সমাৰ্থক শব্দ লিখা ইংৰাজীত আপোনালোকে সিনোনিমস বুলি কয় এটো আপোনালোকৰ জানিব লাগিব আৰু তাৰ পাছত আপোনালোকৰ এন্টোনিমস জানিব লাগিব এন্টোনিমস মানে হল বিপৰীত শব্দ যেনেকৈ অসমীয়াত সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ আছে ঠিক তেনেদৰে ইংৰাজীতো সিনোনিমস আৰু এন্টোনিমস আছে এখিনি আপোনালোকৰ জানিব লাগিব এখিনিৰ পৰা কোৱেশ্চন অহা দেখা যায় গ্ৰেড 3 তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে গতিকে গ্ৰেড 4 তো আহিব গতিকে সিনোনিমস আৰু এন্টোনিমসৰ বিষয়ে আপোনালোকৰ জানিব লাগিব গ্ৰেড 4 ৰ কাৰণে এখিনি আপোনালোকে ইউটিউবত সাৰ্চ কৰিলে পাব নহলে যিকোনো এখন গ্ৰামাৰৰ কিতাপত আপোনালোকে পাই যাব সিনোনিম আৰু এন্টোনিমস আপোনালোকৰ শিকিব লাগিব মুখস্থ ৰাখিব লাগিব ইয়াৰ উপৰি আপোনালোকে কাৰেক্ট স্পেলিং চাব ৰং স্পেলিং চাব কিছুমান শব্দ দিয়া থাকিব ৰং মানে স্পেলিং দিয়া থাকিব আপোনালোকৰ শব্দটো লিখিব লাগিব বা কিছুমান মানে কাৰেক্ট স্পেলিং দিয়া থাকিব যে তলৰ কোনটো কাৰেক্ট স্পেলিং হয় হেতু আপোনালোকৰ বিচাৰি উলাব লাগিব আৰু এনেকৈ দিয়া থাকিব যে তলৰ কোনটো বানান অশুদ্ধ হেতু আপোনাৰ বিচাৰি উলাব লাগিব এটো হল কাৰেক্ট স্পেলিং আৰু ৰং স্পেলিং এনেকুৱা ধৰণৰ কোৱেশ্চন গ্ৰেড 4 ত এবাৰো আহিব গ্ৰেড 3 তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে গ্ৰেড 4 তো আহিব গতিকে এই দুটা টপিকস আপোনালোকৰ জানিব লাগিব লগতে ভয়েসও আপোনালোকে অলপ চাই থৈ দিব ভয়েসৰ পৰা কোৱেশ্চন অহাৰ সম্ভাৱনা আছে তো ইয়াত পাঁচটা টপিক দিয়া আছে সিনোনিমস এন্টোনিমস কাৰেক্ট স্পেলিং ৰং স্পেলিং ভয়েস ইয়াৰ উপৰি প্ৰিপজিশন আৰু টেন্স এইখিনি যদি আপুনি ইংলিশত কৰিব পাৰে তেনেহলে গ্ৰেড 4 ৰ কাৰণে আপোনালোকৰ বহুখিনি কোৱেশ্চন ইংৰাজীত কমন পৰি যাব আৰু আপুনি কৰিব পাৰিব কনসেপ্টটো ক্লিয়াৰ কৰি ৰাখিব আৰু সিনোনিমস আৰু এন্টোনিমস আপোনালোকে মুখস্থ কৰি ৰাখিব তেনেহলে কোৱেশ্চন মানে পৰীক্ষাত আহিলে আপুনি ডাইৰেক্টলি কৰিব পাৰিব তো মই আজিৰ ভিডিঅ'ত টেন্সৰ কেইটামান উদাহৰণ দিছো আৰু প্ৰিপজিশনৰো কেইটামান উদাহৰণ দিছো যদি আপোনালোকৰ লাগে তেনেহলে মই সিনোনিমস আৰু এন্টোনিমসৰ কোৱেশ্চন লৈ আহিম আপোনালোকৰ কাৰণে যদি লাগে তেনেহলে কমেন্টছ কৰি জনাবলৈ নাপাহৰিব কাৰেক্ট স্পেলিং ৰং স্পেলিংৰ কোৱেশ্চন আনিম যদি আপোনালোকৰ লাগে কমেন্টছ কৰি জনাবলৈ নাপাহৰিব ইয়াৰ উপৰি আপোনালোকে ঘৰত ভালকে প্ৰেক্টিস কৰি থাকক যিকোনো এখন গ্ৰামাৰৰ কিতাপৰ পৰা নহলে ইউটিউবত ডেৰ মানে কনসেপ্ট আছে ডেৰ ভিডিও আছে বা ডেৰ কোৱেশ্চনৰ ভিডিও আছে আপোনালোকে তাৰ পৰা চালেও হ'ব কোনো ধৰণৰ প্ৰবলেম নাই ইউটিউবতো ভাল ভিডিও আছে তাৰ পৰা আপোনালোকে চাব পাৰিব তো আজিৰ এই ভিডিওটো এইখিনি আছিল আপোনালোকক জনাব লগা ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টছ কৰিব ডেসক্ৰিপচন বক্সৰ পৰা জিকে কোৱেশ্চনৰ যেটো প্লেলিষ্ট আছে হেতু আপোনালোকে চাবলৈ নাপাহৰিব বহুখিনি জিকে কোৱেশ্চন আপলোড কৰা হল আপোনালোকৰ কাৰণে চাবলৈ নাপাহৰিব ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিওৰ নটিফিকেশন পাবলৈ চাই থাকিব আপোনালোকৰ আপোন চেনেল টেক অফ এমএচ